ওয়েলকাম টু মাই মিনি ব্লগ। আজি বহুত দিনৰ মূৰত কোমলীয়াকৈ ৰ'দটো উলিয়াইছে। যোৱাকালি বৰষুণতে কাপোৰ ধুলোঁ। আনফালে আপাদহঁতৰ গোটেই সকামৰ পাতি পটুৱা সকলোখিনি ধুই এইফালে মেলি দিছে। কোমলীয়া ৰ'দ পাই দেখিছেনে ইহঁতৰ টোপনি কম ধৰিছেনে। এয়া পেণ্ঠা একদম নিজৰ বাকচতে সোমাই লৈছে আৰু বাৰীলৈ গৈ পাত শাক আনিলোঁ আৰু লগতে কণ বিলাহী। এয়া আজি ইয়াক নাখাই নেৰিছোঁ মানে পাত শাক উতলি থাকোঁতে ডাইৰেক্ট কণ বিলাহী ঢালি দিছোঁ আৰু ফ্ৰাই কৰি ল'লোঁ মাছ, তাকে জোলত দি দিছোঁ। আজি জোল শাকেৰে এনেকৈ খাই বৈ আবেলি এয়া গোটৰ মিটিঙলৈ বুলি ওলাইছোঁ। দিনটো খায়ে থকা হৈছে। সেয়া চাওকচোন বৰপিঠা, কেক, লাৰুৱে চাহ খালোঁ। তাৰপিছতে বৌৱে দিলে এয়া লুচি, পুৰি, মাংসৰে। মিটিং কৰিলোঁ, খালোঁ বলোঁ, এতিয়া বাহিৰলৈ আহিছোঁ। আৰু বৌ মাকে চাওকচোন ইমান ধুনীয়াকৈ ফুলবিলাক কৰিছে নহয়, মোৰ যে দেখি লাজেই লাগি গ'ল। মই কৰিবই পৰা নাই এনেকুৱা। আৰু ফুলৰ ডালবিলাক আনিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া যে ফুলবিলাক ফুলি থকাৰ ছিজন, এনে সময়ত বোলে ফুলৰ ডালবিলাক ছিঙিলে দুখ পায়। ইমান ধুনীয়া ফুলবিলাক আৰু শেষত একেবাৰে অকণমান ধেমালি কৰিলোঁ। এই বাজনী উঠিছে চাওকচোন গাড়ীখনত।